বৰপথাৰ জীয়ৰী লাভনা বৰাগোহাঁই ইতিমধ্যে পেৰিছত গৈ উপস্থিত হৈছেগৈ। তাই 31 জুলাইত তেওঁৰ খেল আছে আৰু আমি এবাৰ আশা কৰিছোঁ যে লাভলিনাই খুব ভাল খেল প্ৰদৰ্শন কৰিব, যিহেতু তেওঁ ইয়াৰ আগৰবাৰ ব্ৰঞ্জৰ মেডেল আনিবলৈ সক্ষম হৈছিলে। এইবাৰ আমি আৰু আশা কৰিম তেওঁ যেন মেডেলৰ ৰং সলনি হয়, তেওঁ আমাৰ কাৰণে দেশৰ কাৰণে গ'ল কঢ়িয়াই আনক। তাকে আমি সকলো আশাবাদী খুব মানে আগ্ৰহেৰে আমি বাট চাই আছোঁ তেওঁৰ খেলখনৰ কাৰণে। আমি শুভেচ্ছা জনাইছোঁ লাভলিনাই যেন খুব ভাল খেল প্ৰদৰ্শন কৰে আৰু দেশৰ কাৰণে সোণ কঢ়িয়াই আনে। পেৰিছত যি অলিম্পিক অনুষ্ঠিত হৈছে এইটো 26 জুলাইৰ পৰা 11 আগষ্টলৈকে অনুষ্ঠিত হ'ব আৰু আমাৰ ধনচিৰিৰ আমাৰ অসম তথা আমাৰ ভাৰতৰ গৌৰৱ লাভলিনা তাত গৈ উপস্থিত হৈছে আৰু লাভলিনাৰ এইবাৰ 75 কেজি যিটো মিডিল ৱেইট কেটেগৰী, সেই ৱেইট কেটেগৰীত তাই খেলিব আৰু 26 তাৰিখে অলিম্পিকটো অনুষ্ঠিত হ'ব। তাইৰ খেল আছে 31 জুলাইত আছে প্ৰথম খেল, প্ৰিলিমছ ৰাউণ্ড অফ 16 আৰু মই আশা কৰোঁ যে তাই ভাল খেল প্ৰদৰ্শন কৰিব, কাৰণ তাইৰ প্ৰথম কথা হ'ল কি তাইৰ স্কিল আছে, তাইৰ এক্সপিৰিয়েঞ্চ আছে, তাই আগতো বহুত গেম খেলিছে আৰু টকিঅ' অলিম্পিকত তাই ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছে। তাইৰ যি ইচ্ছা যে সোণৰ পদক বুটলি অনাৰ যি মানে সপোন, মই ভাবোঁ এইবাৰ এইটো বাস্তৱত পৰিণত হ'ব আৰু খেল ভাল হ'ব আৰু মানে মই আশা কৰোঁ যে লাভলিনা আগতকৈ আৰু ভাল খেল প্ৰদৰ্শন কৰিব এইবাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।